আজি মই আপোনালোকৰ লগত আলোচনা কৰিম কুকুৰে যদি আহি ঘৰৰ বাহিৰত কান্দে তেন্তে জানিব ভগৱানে আপোনাক এই সংকেত দিছে। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, কুকুৰ হৈছে এনে এটা জন্তু যিয়ে ভূত পেট পিশাচ দানৱ পেট ৰাক্ষস ও যমৰাজ এই সকলোবোৰকেই স্পষ্ট ৰূপত দেখা পায়। যদিহে কুকুৰে আপোনাৰ ঘৰৰ বাহিৰলৈ আহে কান্দে বা ঘৰৰ বাহিৰত আহি শুৱে বা ঘৰৰ বাহিৰত আহি যদি কুকুৰে ভুকে তেন্তে ই আপোনাক কোনো সংকেত দিব বিচাৰিছে। ই আপোনাক কোনো বিষয় বুজাবলৈ বিচাৰিছে আৰু সেই সংকেত ভাল বা বেয়াও হ'ব পাৰে। গতিকে জানো আহক বেদ আৰু পুৰাণ অনুসাৰে ই আপোনাক কিহৰ সংকেত দিব বিচাৰিছে। বন্ধুসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে যদিহে কুকুৰে আপোনাৰ ঘৰৰ বাহিৰত কান্দিছে তেন্তে বুজিব যে আপোনাৰ ঘৰত বা আপোনাৰ ওচৰ চুবুৰীয়া বা ঘৰৰ আশে-পাশে কোনো ডাঙৰ হানি হ'ব পাৰে। আৰু যদিহে ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ বিচাৰে তেন্তে যেতিয়া কুকুৰে কান্দিবলৈ ধৰে সেই সময়ত আপুনি ভগৱান হনুমানক ধ্যান কৰিব আৰু তেওঁৰ ওচৰত ক'ব যে হে প্ৰভু, যি সংকট আহিব বিচাৰিছে ইয়াৰ পৰা যেন ৰক্ষা কৰে। বন্ধুসকল, 2 নম্বৰতে বেদ আৰু পুৰাণ অনুসাৰে আৰু শাস্ত্ৰৰ অনুসাৰে যদি আপুনি কুকুৰক ওম হিম ক্লীম কৰ্জমুক্তাই নমঃ মন্ত্ৰটি জপ কৰি যদি ৰুটি খাবলৈ দিয়ে তেন্তে যিমান ডাঙৰ ঋণ নাথাকক কিয় ই লাহে লাহে মুক্ত হৈ উঠিব আৰু আপোনাৰ বাবে ধনপ্ৰাপ্তিৰ নতুন নতুন দিশ খুলিব। বন্ধুসকল, 3 নম্বৰতে শাস্ত্ৰৰ অনুসাৰে যদিহে কুকুৰ আহি আপোনাৰ ঘৰৰ আগত বহে তেন্তে ই কিন্তু শুভ হয়। কিন্তু কিয় বাৰু শুভ হয়? যদিহে কুকুৰ আহি আপোনাৰ ঘৰৰ আগত আহি বহে তেন্তে ভূত পেট পিশাচ আদি আপোনাৰ ঘৰত প্ৰৱেশ কৰাত বাধা উৎপন্ন হ'ব আৰু যেতিয়ালৈকে সি বহি থাকিব সেই পৰ্যন্ত আপোনাৰ ঘৰত ভূত পেট বা পিশাচ আদিৰ প্ৰৱেশ নঘটিব। সেয়েহে বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। জয় বজৰং বলী।